হয় যেটো বৰ্তমান সৰকাৰ চলি আছে বিটিআৰত যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ সৰকাৰ যি প্ৰমোদ বড়োই যি সময়ত যেটো দাবী কৰি আহিছে যে নতুনকৈ সৰকাৰ গঢ়াৰ সময়তে যেটো তীব্ৰ গতিত উন্নয়ন কৰা হৈছে বুলি দাবী কৰি অহা সময়তে দেখা গৈছে তেখেতৰ কাৰ্যকালত উন্নয়নৰ বিপৰীত ছবি আমি দেখুৱাম। আজি দেখা গৈছে যে পূব 30 নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যে কমলাচৰা ঠাইত যেটো এখন দলঙৰ অত্যন্ত জৰুৰী যি দলং নোহোৱাৰ বাবে টুলুঙা নাৱেৰে যে 100তকৈ অধিক যে ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থীসকলে দৈনিক যেটো শিক্ষা গ্ৰহণ কৰিবৰ বাবে যেটো তেওঁলোকে কোকৰাঝাৰলৈ যাব লগা হয়। ইয়াত দেখা গৈছে যে এই যেটো গৌৰাং নৈৰ যেটো কোকৰাঝাৰ চহৰ কাষেদি বৈ যোৱা যেটো গৌৰাং নৈৰ ওপৰত যেটো অত্যন্ত জৰুৰী দলং কিন্তু এই দলং আজিলৈকে কিন্তু চৰকাৰ থকা সত্ত্বেও তেওঁলোকে নিৰ্মাণ কৰি নিদিয়াৰ ফলত যে ইয়াৰে যেটো 7খনকৈ গাঁৱৰ 21,000কৈ লোক যেটো ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে যাৰ ফলত তেওঁলোকে চৰকাৰৰ প্ৰতি যদি বাট চাই নাথাকে তেওঁলোকে নিজৰ গাঁতিৰ দন ভাঙি এনেকৈ তেওঁলোকে বাঁহৰ শাকৰ দলং তেওঁলোকে নিৰ্মাণ কৰিব লগা বাধ্যত পৰিল। যে দেখা গৈছে এই দৃশ্যাংক প্ৰণৱ মুছাই দেখুৱাই আছে মোৰ সহযোগীয়ে। এয়া হ'ল গৌৰাং নৈৰ ওপৰত দেখা গৈছে কমলাচৰা অঞ্চলত যে 21,000 লোকে যেটো দৈনন্দিন যেটো যাতায়াত যেটো কৰিব লাগে এই টুলুঙা নাৱেৰে তেওঁলোকে কৰিব লাগে এই যাৰ ফলত যেটো চৰকাৰৰ প্ৰতি আস্থা যেটো আছিল যদিও এই মুহূৰ্তলৈ তেওঁলোকে দলং নিৰ্মাণ কৰি যদি চৰকাৰে নিদিয়াৰ ফলত তেওঁলোকে তেওঁলোকে বাট চাই নাথাকি এনেকৈ বাঁহৰ দলং তেওঁলোকে সাজি উলিয়াইছে বা তেওঁলোকে নিজৰ গাঁতিৰ দন তেওঁলোকে ভাঙি যেটো দলং নিৰ্মাণ কৰা তেওঁলোকে আৰম্ভ কৰিছে ইতিমধ্যে। আচলতে ইয়াত উল্লেখ কৰিব লাগিব যে তেওঁলোকে আমাক জনোৱা মতে এইখন এই দলং বনৰ নিৰ্মাণ কৰাৰ যেটো নিবিদা এই নিবিদাৰ কিন্তু যেটো ৰাজহ এই ৰাজহ কিন্তু বিটিআৰ চৰকাৰে ইয়াৰ পৰা লৈ যায় বুলি তেওঁলোকে কৈছে কিন্তু ৰাজহ লৈ যায় যদিও কিন্তু দলং নিৰ্মাণ কৰাত তেওঁলোকে এই মুহূৰ্তলৈ কিন্তু মন দিয়া নাই বা এতিয়ালৈ তেওঁলোকে দলং পাবলৈ সক্ষম হোৱা নাই। আপোনালোকৰ মুখেৰে আমি শুনিবলৈ যত্ন কৰিম যে আপোনালোকৰ এইখন দলং এতিয়ালৈ হোৱা নাই যেটো আচলতে ইয়াত টেণ্ডাৰ হয় টেণ্ডাৰৰ পইচা কিন্তু বিটিআৰ চৰকাৰে লৈ যায় তেওঁলোকে দলং দিয়া নাই। কি ক'ব এই মুহূৰ্তত? দলং ধোৱা নাই ইয়াতে দিবৰ চাই বাৰ এনেকৈ কৈ থাকে দিব কৈয়ে থাকে আৰু নাদে। এতিয়া প্ৰমোদপুৰৰ চৰকাৰ আহিছে নতুন চৰকাৰ দিব কৈয়ে আৰু নাদে এতিয়াও দিয়া নাই দিয়া নাই। স্থানীয় বিধায়ক আহিছে লৰেন্স ইছলাৰী আহিছিল কিন্তু কি কৈছে দিব কৈছে বাৰ কৈয়ে থাকে দিব কৈছে এতিয়ালৈ বনাই দিয়া নাই এতিয়াও দিয়া নাই। আমাৰ গ্ৰামের রাস্তাটাও বানাই দিব নাই এটাও বানায় নাই না বানাবো নাই। আমরা গাড়ি ঘোড়া নিয়ে হাঁটিবে না পাই। হয় ইয়াতে ডেইলি আহা যাওয়া করার কিমান টাকা দিব লাগে দলং পার করতে? মোটামুটি 200 টাকা দিব লাগে মাসত। আর এজনের কিমান দই ডেইলি 20 টাকা 20 টাকা দিব লাগে 20 টাকা দি দলং পার কৰিব লাগে পার হ'ব লাগে। হয় ইয়া হৈছে যে স্থানীয় যেটো ভুক্তভোগী যেটো ৰাইজৰ কথা যে তেওঁলোকে এইখন গৌৰাং নৈৰ পাৰ কৰোঁতে তেওঁলোকে 20 টকা দি নৌকাতে তেওঁলোকে পাৰ হৈ কোকৰাঝাৰ চহৰলৈ যাব লাগে। কিন্তু ইয়াত উল্লেখ কৰিব লাগিব যে মই পুনৰবাৰ কৈছোঁ যেটো প্ৰমোদ বড়োই যেটো দাবী কৰি আহিছে নতুন চৰকাৰ হৈছে যদিও তীব্ৰ গতিত যেটো উন্নয়ন যেটো কৰি থকা হৈছে বুলি দাবী কৰি আহিছে কিন্তু এয়া হৈছে কমলাচৰৰ আমি প্ৰাগ নিউজৰ পৰা যেটো দৃষ্টিগোচৰ আমি কৰিবলৈ বাধ্য হৈছোঁ যে মানে যাতে যদি তেওঁলোকে যদি দৃষ্টিগোচৰ হোৱা নাই তেন্তে দৃষ্টিগোচৰ কৰিছোঁ আমি যে অত্যন্ত জৰুৰী যেটো দলং ইয়াতে বাঁহৰ দলং তেওঁলোকে যেটো বনাব লগা বাধ্য হৈ পৰিল। ইয়াতে আৰু মই প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম আপোনাৰ পৰা ছুটিকৈ লৈ ল'ম যে আপুনি এইফালে আহিলে ভাল হ'ব যেটো এইফালে আহিব এইফালে আহক আপুনি কি কয় আপুনি যে ডেইলি যে যাতায়াত কৰিব লগা ইয়াতে 100তকৈ অধিক শিক্ষাৰ্থী ষ্টুডেণ্টসকল যায় দলঙৰ নাই এতিয়ালৈকে? এইটোতো হ'ল আমাৰ যিটো ষ্টুডেণ্ট স্কুলত যায় ভটগাঁও স্কুলত যায় মোটামুটি 100 জন যায় কিন্তু আসা যাওয়াত মই কিবাটো নানো আমি মান্থলিক লওঁ মান্থলিক মানে 200 টাকা কৰি লওঁ আৰু এজন মানুহ গেলে আহা যাওয়াত 20 টাকা লওঁ কিন্তু নাপোচাইকে তেলের দাম বাঢ়ি গৈছে আৰু আমরা আশা কৰিছিলোঁ নতুন চৰকাৰ আহিল নতুন চৰকাৰ আহাতে আমাৰ ভাল হ'ব বুলি ভাবিছোঁ কিন্তু নতুন চৰকাৰত আমাক কিছু কৰা নাই। আমাৰ ইয়াত ঘাটটো টেণ্ডাৰ হয় টেণ্ডাৰ হোৱাৰ কাৰণে এই টেণ্ডাৰটো ইয়াতে আমাক কোনো ডকুমেণ্ট দিয়া নাই
মই এতিয়া না পইচাটো বিটিসি সব লৈ লৈছে লৈ লৈছে কিন্তু আমাক কোনো সুবিধা দেয় না আমাক কিবা রাস্তাঘাটও নাই আমার এই জঙ্গলত থাকা মতন একদম যেরকম রিফিউজিগুলা জঙ্গলত থাকে এরকম করে থাকো আমরা আমার এতে কমসে কম 80-90 বিঘা মাটি নদীত গৈছে কোনো বান্ডাল দেওয়া নাই কিছু দেওয়া নাই সরকারক আমার হাগ্রামা স্যার সরকার থাকিতেও যেনেকুৱা আছিল এলা যে আমার নতুন সরকার হয়েছে ইপিপিএল থাকি যে হয়েছে ওই একে আছে আমার কোনো রাস্তাঘাট নাই কিবা আমার একটা রাজ্যক কিবা একটা সুখ সুবিধাও কিছু দেওয়া নাই এতিয়াও দেওয়া নাই প্রমোদ বড়াই কৈছে নতুন সরকার আপনি দাবি কৰিব নাকি যে এতিয়াও যেটো সরকার আমার তো দাবি করি আছো আমি তো দলং করি আছো আমার একটা দলং হলে আজি অনেক আমার সুবিধা হয় আমার বাচ্চা কাচ্চাগুলা স্কুলে যাওয়া অনেক ভালো হয় আমার তো লেখাপড়া করাই নাই আমরা তো করাই নাই কিন্তু আমার আজিকালি বাচ্চা কাচ্চাগুলা তো স্কুলতে যাব কেনেকৈ যাব আজি নদী ভরিলে এনেকুৱা হয় নৌকা চলাব নাযায় এতিয়া একদিন ক্লাস হলে 10 দিনই বন্ধ থাকে না নদী যদি বন্যা হয় তাহলে তো নাই আমি এই যে 2 লাখ টাকা খরচ করিয়া ব্রিজ দালাং দিছিলুম এই দালাংটো তো গেল এই অল্প পানিতে কিবা লক্ষ্মী পূজা অল্প পানী হল এই পানীতে ভাঙি গল এনেকৈ এইটো নতুন করে বনাব লাগে এনেকৈ মই আৰু কিবা বড় বড় কোন নেতাগুলা লগত মই জিগি আইছো যে আমাক অলপ হেল্প কৰিব লাগে কিচ্ছু কৰা নাই মুঠতে এতিয়া দলং লাগে আপোনালোক এতিয়াও দলং লাগে দলংটো দিলে অনেক ভাল হয় ঠিক আছে এয়া হৈছে যে ভুক্তভোগী ৰাইজৰ কথা আপুনি এইফালে আহক যে যেটো আমাৰ সৈতে আছে এতিয়া যে চৰকাৰ যেটো চলাই আছে শাসকীয় দলৰ যে এগৰাকী নেতা শফিকুল আপোনাৰ পৰাই মই প্ৰকৃত ল'বলৈ চেষ্টা কৰিম দুৰ্ভগীয়া ৰাইজে ইতিমধ্যে কৈছে যে এতিয়া প্ৰমোদ বড়াই মানে দাবী কৰি আছে যেটো নতুন চৰকাৰ যদিও তীব্ৰ গতিত যেটো উন্নয়ন আগবাঢ়িছে বুলি আপুনি কি ক'ব এই মুহূৰ্তত যেটো দলং অত্যন্ত জৰুৰী ইয়াতে দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে চাওক আমি এইটো দলংটো আজি সমস্যা নহয় বহুদিন পূৰ্বৰ সমস্যা এইটো হয়তো আপোনালোকে জানে বা ৰাইজেও জানে যে আমাৰ চৰকাৰ হোৱাৰ পিছৰ পৰা কিন্তু আমি ভালকৈ কাম কৰিব পৰা নাই আমি 4 মাহমান ভালকৈ কাম কৰিব পাৰিছোঁ নিশ্চিতভাৱে আমি ইপিপিএল দলৰ এজন যুৱ শাখাৰ সম্পাদক হ'লেও আমি এই অঞ্চলৰে বাসিন্দা বা এই অঞ্চলৰে যুৱক গতিকে আমি এই ক্ষেত্ৰত আমাৰ চিফ ছাৰৰ লগত আমি কথা পাতিম আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতো আমি কথা পাতিম বা আমাৰ বিধায়ক লৰেন্স ইছলাৰী ছাৰৰ লগতো আমি কথা পাতিম যে এই অঞ্চলৰ ৰাইজৰ সমস্যা বা শিক্ষাৰ্থীৰ যিবিলাক সমস্যা এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত দলঙৰ কথা আমি নিশ্চয় আলোচনা কৰিম আৰু বিশ্বাস আমাৰ চৰকাৰখনে এইখন দলং বনাই দিয়াৰ কাৰণে আগ্ৰহী হ'ব ধন্যবাদ এয়া আছিল যেটি ইউপিপিএলৰ যুৱ নেতা তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যেটো শাসকীয় দলৰ এগৰাকী তেওঁ নেতা হয় তেওঁ দাবী কৰিছে যে তেওঁ ইতিমধ্যে এই বিষয়বস্তুটো যেটো বিটিআৰ প্ৰধান প্ৰমোদ বড়া আৰু স্থানীয় বিধায়ক লৰেন্স ইছলাৰী আনকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ যেটো প্ৰয়াস তেওঁ কৰিব বুলি ইতিমধ্যে ৰাইজক যে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমি অপেক্ষা কৰিম যে আমাৰ এই বাতৰি যোগেদি যদি অসম চৰকাৰৰ যেটো মুখ্যমন্ত্ৰী বা বিটিসি প্রধান যেটো প্রমোদ বড়া তথা এই যেটো স্থানীয় বিধায়ক লরেন্স ইছলাৰী ডিস্ট্রিক্ট গোচৰ হয় যদি ইয়াৰ দলং নিৰ্মাণৰ যদি ব্যৱস্থা যদি অত্যন্ত জৰুৰী হিচাপে তেওঁলোকক গ্ৰহণ কৰে তেন্তে আমিও অপেক্ষা কৰিম যে পৰৱৰ্তী সময়ত ইয়াৰ দলং নিৰ্মাণৰ বাতৰি আমি যোগত কৰিবলৈ বাধ্য হ'ম ইয়া স্থানীয় ৰাইজৰ যেটো সমস্যা সমাধান হৈছে বুলি আমি পুনৰ এই বাতৰিটো আমি দেখুৱাবলৈ যত্ন কৰিম